শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয় ODI মেচখনত ৰিয়ান পৰাগে মূল একাদশত স্থান পালে আৰু ৰিয়ান পৰাগে প্ৰথম অসমীয়া ক্ৰিকেটাৰ হিচাপে ODI দলত স্থান পালে। এয়া অসমবাসীৰ কাৰণে এক ভাল খবৰ। আৰু যোৱা দুটা মেচত যিহেতু ভাৰতীয় দলে ভাল প্ৰদৰ্শন কৰিব পৰা নাই, যাৰ কাৰণে ভাৰতীয় দলে অন্তিম মেচখনত দুটাকৈ পৰিৱৰ্তন লৈ মূল একাদশ ঘোষণা কৰিলে আৰু দুই পৰিৱৰ্তনৰ ভিতৰত KL ৰাহুলৰ স্থানত উইকেট কিপাৰ বেটাৰ হিচাপে ঋষভ পন্থ উভতি আহিছে ODI দলত। আৰু T20 ক্ৰিকেটৰ দৰে ODI ক্ৰিকেটতো ৰিয়ান পৰাগে উভতি আহিছে, যিহেতু ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰি আজি নিজৰ যি ডেবু সেই ডেবুৰ মেচখন স্মৰণীয় কৰি ৰাখক। আৰু আশা কৰিম আমি ৰিয়ান পৰাগে বেটে বলে উজ্বলি উঠক। প্ৰথম আৰু দ্বিতীয় মেচখনত দেখা গৈছিল যেন স্পিন ফ্ৰেণ্ডলি পিচ আছিল আৰু দ্বিতীয় ইনিংছত বল বেছিকৈ টাৰ্ণ কৰা দেখা গৈছিল, যাৰ কাৰণে হয়তো টিম মেনেজমেণ্টে ৰিয়ান পৰাগক আজি দলত অন্তৰ্ভুক্তি কৰিছে আৰু ফাষ্ট বলাৰ অৰ্শদীপ সিঙৰ স্থানত ৰিয়ান পৰাগক স্থান দিছে। আৰু যিহেতু দুটাকৈ মেচত ভাৰতীয় দলে উপৰ্যুপৰি বেটিং কোলেপছৰ সন্মুখীন হৈছিলে, সেইমৰ্মে টিম মেনেজমেণ্টে হয়তো চিন্তা কৰিছে যে ৰিয়ান পৰাগে বল হাতেৰেও হয়তো 7-8 অভাৰ কৰিব পাৰিব আৰু যদিহে দলে বেটিং কোলেপছৰ সন্মুখীন হ'বলগীয়া হয় তেনেহ'লে হয়তো মিডিল অৰ্ডাৰতো বেটিং কৰিব পাৰিব আৰু সেইমৰ্মে বেটিং লাইনআপত কিছু শক্তি হ'ব, যাৰ কাৰণে হয়তো টিম মেনেজমেণ্টে অৰ্শদীপ সিঙৰ স্থানত ৰিয়ান পৰাগক দললৈ স্থান দিছে। ভাৰতীয় দলে T20 ক্ৰিকেটতে বেছি ধ্যান দিছে, ODI ক্ৰিকেট খুব কমকৈ খেলা দেখা যায় আৰু চেম্পিয়নছ ট্ৰফিৰ আগত কেৱল মাত্ৰ 3টা ODI মেচ আছে আৰু সেইমৰ্মে আজি যদিহে ৰিয়ান পৰাগে ভাল পাৰফৰ্মেঞ্চ কৰে তেনেহ'লে হয়তো ৰিয়ান পৰাগে নেক্সট ODI চিৰিজতো স্থান পাব। আৰু ভাৰতীয় দলৰ আগত চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে এক্সপেৰিমেণ্ট কৰাৰ ইমান এটা সুযোগ নাই আৰু কেৱল মাত্ৰ ইয়াৰ পিছত 3টা মেচ বাকী আছে আৰু সেইমৰ্মে আজিৰ যি এক্সপেৰিমেণ্ট কৰিছে ভাৰতীয় দলে, সেইমৰ্মে ৰিয়ান পৰাগে যদি ভাল প্ৰদৰ্শন কৰে তেনেহ'লে অনাগত দিনত ৰিয়ানে ODI দলতো স্থান বনাব পাৰিব। আৰু দেখা গৈছে যে ভাৰতীয় দলত 1 নম্বৰ বেটছমেনৰ পৰা 6 নম্বৰ বেটছমেনলৈকে এজনো পাৰ্ট টাইম বলাৰ নহয় বা এজন বেটছমেনকো বলিং কৰা দেখা নাযায়। তেনে ক্ষেত্ৰত ৰিয়ান পৰাগে বেটে বলে ভাল প্ৰদৰ্শন কৰিব পাৰে, তেনেহ'লে হয়তো ভাৰতীয় দলত এজ এ বেটাৰ হিচাপে খেলাৰ লগতে পাৰ্ট টাইম স্পিনাৰ হিচাপেও কিছু অভাৰ কৰি দলক ভাল এটা কণ্ট্ৰিবিউট কৰি জয়লাভ কৰাত যোগদান কৰাৰ সুবৰ্ণ সুযোগ আছে। আৰু ৰিয়ানে তেনে যদি অলৰাউণ্ড প্ৰদৰ্শন কৰিব পাৰে তেনেহ'লে ODI দলতো নিজৰ স্থান নিশ্চিত কৰিব পাৰিব। নিজৰ স্থান নিশ্চিত কৰা সেয়া এতিয়াও বহু সময়ৰ অপেক্ষা কৰিব লাগিব, যদিও যেতিয়ালৈকে ছিনিয়ৰ খেলুৱৈসকলক ৰেষ্ট দিয়া হ'ব তেনে ক্ষেত্ৰত ৰিয়ানৰ নাম যাতে আহে সেইমৰ্মে ৰিয়ানে ভাল প্ৰদৰ্শন কৰিব লাগিব আজিৰ মেচখনত। বাৰু যি কি নহওক, ৰিয়ান পৰাগে অৱশেষত ODI কেপ গ্ৰহণ কৰাৰ এক সুবৰ্ণ সুযোগ পালে আজিৰ মেচখনৰ জৰিয়তে। আৰু ৰিয়ানৰ এই ডেবু মেচ অতি ৰোমাঞ্চকৰ আৰু স্মৰণীয় হওক আৰু বেটে বলে ভাল প্ৰদৰ্শন কৰক তাৰে আশা ৰাখি ইয়াতে সামৰিলোঁ।